কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। হয়, আমি আপোনাৰ সবার চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছো। আজি এই মহান অনুষ্ঠান ভাগীত সমবেত হোৱা আমাৰ এই মঞ্চৰ সঞ্চালক বাপকে মুখ্য কৰি আৰু আজি অনুষ্ঠানৰ সঞ্চালিকাকে মুখ্য কৰি এই সুন্দৰ অনুষ্ঠান ভাগি আজি বৰগীতৰ পৰা আৰম্ভ কৰি একেবাৰে কথিকালৈকে যিসকল শিল্পী আমাৰ এই অনুষ্ঠানটো উপভোগ্য কৰি তুলিলে সমস্ত জনলৈ আমাৰ ভক্তি ভৰা সেৱা নিবেদিলো। লগতে আজি সুন্দৰকৈ মন্তব্য আগবঢ়া আমাৰ হাজৰিকা বাপ আৰু আমাৰ লাহন বাপেও এটি মন্তব্য আগবঢ়াইছে। তাৰ খবৰলৈও আমাৰ ভক্তিভৰা সেৱা নিবেদিছো। আৰু এই অনুষ্ঠান ভাগি উপভোগ কৰি ঈশ্বৰৰ কথা অংশগ্ৰহণ কৰি নিজকে কৃতাৰ্থ কৰিবৰ কাৰণে সমবেত হোৱা ৰসগ্ৰাহী ভক্তিপ্ৰেমী সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগি নিবেদিলো। আৰু এটি কথা, আমি যোৱা বৃহস্পতিবাৰৰ দিনা আমাৰ দুটিমান কথা আমি আলোচনা কৰিছিলো। তেতিয়া আমাক কলে যে শইকীয়া দেউতাইও আমাক কিবা এটা বিষয় দিব লাগে নিজে। তেতিয়া মই চিন্তা কৰি এটা বিষয় দিলো, যে বিষয়টো আছিলে যে মহাপুৰুষৰ ধৰ্মৰ শাস্ত্ৰ ব্যাখ্যাত বিভ্ৰাট। আৰু এই কাৰণেই দিলো যে আমাৰ শাস্ত্ৰ ব্যাখ্যা কৰোঁতে কিছুমান আমাৰ বিভ্ৰাট ঘটে। ব্যাখ্যাকাৰ সকলে তাৰমানে বহু সময়ত অলপ বিভ্ৰাট ঘটোৱা দেখা যায়। আজি মই প্ৰথমতে মহাপুৰুষ বঢ়াৰপুৰ মাধৱদেৱৰ যিহেতু আজি জয়ন্তী, গতিকে প্ৰথমে মই তাৰাৰ ঘোষা শাস্ত্ৰৰ ওপৰতে কিছু ব্যাখ্যা বিভ্ৰাট ঘটে আৰু সেই কথাখিনি মই আজি প্ৰথমে আপোনাৰ সকলোলৈ আগবঢ়াব খুজিছো। এটা কথা হল, লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে এষাৰ কথা, যে আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে ৰচনা কৰা ঘোষা শাস্ত্ৰ ভাগি দৰে আসনত থৈ সেৱা কৰিব পৰা শাস্ত্ৰ পৃথিৱীত কোনো ধৰ্মতে এতিয়ালৈকে হোৱা নাই। এই ঘোষা শাস্ত্ৰ মহাপুৰুষ শংকৰদেৱেও কৈছিলে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। আৰু দশম নিপুণ আমাক গুৰু যিজনা মানুহে দশমতে কীৰ্তনতে দেখিবে নিশ্চয়। আৰু কলে ঘোষা ৰত্নাৱলী শাস্ত্ৰ তুমিও লিখিবা আৰু ঘোষাৰ মধ্যত তুমিও থাকিবা। গুৰু বাক্য শিৰোগত কৰি মহাপুৰুষ মাধৱ গুৰুজনে সঁচাকৈয়ে ঘোষাৰ মাজত নিজে বহি আছে, ঘোষাৰ মাজতে প্ৰকাশিত হৈ আছে। এই ঘোষা শাস্ত্ৰত ঘোষা বহু শাস্ত্ৰৰ পৰা অনেক শাস্ত্ৰৰ পৰা শ্লোক খিনি আনি মহাপুৰুষে একত্ৰে আমালৈ প্ৰকাশ কৰি থৈ গৈছে। আৰু সেই শ্লোক খিনি অন্য শাস্ত্ৰৰ পৰা আনিলেও
সেই শ্লোকখিনি আমাৰ গুৰুজনে এনেকৈ সংস্থাপিত কৰিছে যে ওপৰৰ ঘোষা জনাৰ অৰ্থটোত যদি কেনেবাকৈ আমাৰ কিবা বিভ্ৰাট ঘটিব পাৰে, গতিকে ওপৰৰ ঘোষা জনাৰ অৰ্থটো তলৰ ঘোষা জনাত পৰিষ্কাৰ কৰি দিয়ে। আমি মাত্ৰ ওপৰে ওপৰে নপঢ়ি ঘোষা যদি অধ্যয়ন কৰোঁ, তেতিয়াই আমি দেখা পাম যে কেনে সুন্দৰকৈ ঘোষাখিনি সজাইছে। প্ৰথমে মই আপোনালোকক ক'ব খুজিছো 59 নম্বৰ ঘোষা জনা। হৰি নাম ধ্বজা কৰি বেদ পন্থ পৰিহৰি ফুৰে অতি পাষণ্ড সকল বিহ পৰ লোকে ভ্ৰষ্ট ভূয়া পেট পুখি মাত্ৰ ফুৰিবেক পৰম নিষ্ফল। এই ঘোষা জনাকে খামোচ মাৰি ধৰি কৰ্মকাণ্ডীয় পণ্ডিত বৰ্গই কয় যে নামেৰে সকলো কাৰ্য সাধন কৰা শংকৰদেৱ সংঘৰ ভকতসকলেই হৰি নামক ধ্বজা কৰে। এইদৰে তেওঁলোকে কয় যে এওঁলোকে নামেৰেই কৰে চব, এনেকুৱা অৰ্থত। কিন্তু প্ৰশ্ন হ'ল এতিয়া যে এই ঘোষা জনা কিয় মহাপুৰুষে লিখিলে? তাৰ আগৰ ঘোষাখিনিত আপোনালোকে লক্ষ্য কৰিব যে আগৰ ঘোষাখিনিত কি বুলি ক'লে যে শংকৰেষে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি তাহাংক নাজানি মূৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। যে মহাপুৰুষ শংকৰদেৱেহে শাস্ত্ৰৰ তত্ত্ব ভেদি আনি ইমান সুন্দৰকৈ কৃষ্ণৰ ভকতি প্ৰচাৰ কৰিলে। শংকৰেষে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব, অৰ্থাৎ শুদ্ধভাৱে ভকতিৰ তত্ত্বখিনি প্ৰকাশ কৰিলে। কি জানি? শাস্ত্ৰ সাৰ জানি। বেদ আদি শাস্ত্ৰৰ সাৰ। এই কথাটো অৱনিশিচাৰি বেদ বিচাৰিবে কতো কৰে হৰি নাম। গতিকে শাস্ত্ৰ সাৰ জানি প্ৰকাশ কৰিলে, কিন্তু সেই কথাটো উপলব্ধি কৰিব নোৱাৰি ভকতি প্ৰকাশ কৰিলে শংকৰদেৱে। ভকতি বিৰোধী কামবোৰ তাৰমানে কৰি থাকে, সেই কথাটো নেজানি বহুত মানুহে শাস্ত্ৰ সাৰ জানি প্ৰকাশ কৰাটো তাহান্ত নজানি মূৰহে। তেওঁলোকে জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে হৰি নামটোক ধ্বজা ৰূপে দেখুৱাই, কিন্তু বেপাৰটো অন্য কৰে। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ ধ্বজাখন যেতিয়া উৰুৱা হয়, তাৰ তলত ভাৰতৰ জয়গান গোৱা হয়, কিন্তু ভাৰতৰ নিচানখন দেখুৱাইছে আৰু তাৰ তলত কিন্তু পাকিস্তানৰ জয়গানহে গায়। তেতিয়া সেইটো জানো শুদ্ধ কথা হ'ব বাৰু? শংকৰদেৱে প্ৰচাৰ কৰা ভকতিৰ আৰু নামৰ ধ্বজা উৰিয়াই, কিন্তু জীৱিকা অৰ্জনৰ কাৰণে, নিজৰ পেট পুহিবৰ কাৰণে বহুতে সেই কথাটো বুজি নাপায়, ভুল ব্যাখ্যা কৰে। আৰু তাৰ পিছত ক'লে যে শংকৰে সংশয় চেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। যে সমস্ত শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি সকলো সংশয় নিৰাকৰণ কৰি শংকৰদেৱে এই ভক্তি মাৰ্গ প্ৰচাৰ কৰিলে, নাম ধৰ্ম প্ৰচাৰ কৰিলে।
তাংক এৰি কি কাৰণে আনক বলয় গুৰু তিনিলোক মহামূঢ়মতি গুৰু কোন জ্ঞানে গুৰু আমাকে ভকতিৰ জ্ঞান কোনে দিলে অবনিশিচাৰি বেদ বিচাৰি বেকত কৰ হৰি নাম কোনে কৰিলে যে শংকৰদেৱে গতিকে তাক কৈ এৰি শংকৰদেৱক বাদ দিয়ে আনক গুৰু বোলাবোৰক মূঢ়মতি বুলি কোৱা হৈছে যিজনে এই জ্ঞানৰ ভাণ্ডাৰ মুকলি কৰিলে অবনিশিচাৰি বেদ বিচাৰি শাস্ত্ৰ তত্ত্ব ভেদ কৰি আনি নাম ধৰ্ম প্ৰচাৰ কৰিলে সেইজনক এতিয়া গুৰু নামানি আনক যদি কোনোবাই গুৰু মানে এইটো নিন্দা কৰা হৈছে নজানে শাস্ত্ৰৰ নহয় যেই আছে তাকে কয় চেদিবাক নপাৰে সংশয় তথাপিতো গুৰু বোলাই কাৰ কথা কৈছে এইবোৰ শিষ্যৰ সংশয় ছেদ কৰিব নোৱাৰা সকলৰ কথা কৈছে আৰু তাৰ পিছত কি কলে বচনে কেৱল মাত্ৰ হৰিত শৰণলৈ চিত্তে আন দেৱক ভজয় দেখুৱাই কয় ভকত দেশে পোছাকেও ভকত নামো গাই দেখুৱাই কিন্তু চিত্তৰে অন্য দেৱতাহে উপাসনা কৰে এইদৰে এই কথাখিনি আনি ঐশ্বৰ্য ভোগৰ মনে ধৰ্মৰ বেপাৰ কৰি ভোগ ঐশ্বৰ্যত মত্ত হৈ থকা সকলে তেওঁলোকে ঈশ্বৰৰ বিমুখ হয় যেনেকৈ এগৰাকী ক্ষীণ গাই এজনী কোমল ঘাঁহ খাবলৈ বোকাত নামে আৰু নামি বোকাত পংকত নিমগ্ন হৈ যায় সেইদৰে হৰি নামত ধাজা কৰি বেদপন্থ পৰিহৰি ফুলে উৰ্তি পাখণ্ড সকল এই ওপৰৰ কথাখিনি সামৰণি মাৰিছে এইজনাত সেই সকলৰ দৰে যিসকলে সজা হৰি নামৰ দেখুৱাই কিন্তু কৰ্মকাণ্ড কৰে তলত ধ্বজাখন নামৰ ঘৰ ধ্বজাটো নামৰ এয়া কি নামৰ ঘৰ তাত নাম হয়নে নাই তাৰমানে সৰস্বতী পূজাও হয় আপোনাৰ লক্ষী পূজাও নাম গায় আৰু শিৱৰাত্ৰিও পাতে গতিকে সেয়া নামৰ ধ্বজা হল নে সেয়া অত্ৰ কাক কয় যত্ৰা চৰন্তি সদ্ধৰ্মান কেৱল ভগৱত প্ৰিয়া নৱধা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বৰ্ততে তৎসত্ৰং উত্তমং ক্ষেত্ৰং বৈষ্ণৱা সুৰবন্দিতম ততস্থা বৈষ্ণৱা সৰ্বে হৰি নাম পৰায়ণা বাহিৰৰ পৰা দেখিছো আমি সত্ৰ কিন্তু হৰিনাম পৰায়ণ হয়নে বাৰু ভকতসকলে অহৰহ ঈশ্বৰৰ নামকে গাই থাকেনে তাত 9 বিধ ভকতিৰ বাহিৰে আৰু কিবা তাত হয় নেকি যদি হয় তেতিয়া নামৰ ধ্বজা দেখুওৱা হৈছে কিন্তু আচলতে তাত 9 বিধ ভকতিৰ সোঁত নবলে এই কথাখিনি পৰিষ্কাৰকৈ আমাক কৈছে যে হৰি নামক ধ্বজা হিচাপে লৈ বহুতে নামৰ বেপাৰ কৰে কৰি নিজৰ পেট পোহাৰ ব্যৱস্থাহে কৰা দেখা যায় যে কি নহওক গতিকে এতিয়া এই কথাটো হৈছে যে আমি ওপৰৰ পদখিনিৰ সংগতিটো ৰাখি আহি এই ঘোষাজনা একেবাৰে সামৰণি মাৰিছে ওপৰত গুৰুজনে কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিলে ক'ৰ পৰা আনিলে কি কৰিলে এই কথাখিনি কৈ আহি ক'লেই যে এতিয়া সেই নামক ধ্বজা কৰি লৈ বহুতে পেট পোহা বেপাৰ কৰে গতিকে সেই সকল কোন আৰু সেইটো আমি এতিয়া আপোনাক সবক কোৱাৰ কোনো প্ৰয়োজন মই বোধ নকৰো আপোনাক সবে নিজে নিজে এই কথাবোৰ চাব তাৰপিছত আৰু এটা কথা হৰবাৰ বুলি আমাৰ 100 নম্বৰ ঘোষাৰ পৰা কেইজনমান ঘোষাৰ কথা
মই আপোনালোকক ক'ব খুজিছো, চাব প্ৰথম তিনিটা যে মাৰ্গ, এই তিনিটা মাৰ্গৰ ভিতৰত ভকতি মাৰ্গই যে শ্ৰেষ্ঠ, এয়া প্ৰতিপন্ন কৰিবৰ কাৰণে মহাপুৰুষে ক'লে যে অবিদ্যাজনিত সুখ সত্য লোক আদি কৰি আত্ম নিৰপেক্ষ নিৰন্তৰ কেৱলে চিদাঙ্গ শুদ্ধি কৰণেশে মাত্ৰ জানা পুৰুষাৰ্থ মুমুক্ষু জনৰ। এই যে মুমুক্ষু বুলি কাক কয়? মুখ্যম ইচ্ছতি যশ মুমুক্ষু। মুমুক্ষু মানে মুক্তিক ইচ্ছা কৰে যিসকলে, আৰু এয়া কৰ্ম মাৰ্গৰ কথা কৈছে। কৰ্ম মাৰ্গত প্ৰথমতে দেহি দেহি কৰি, ধনং দেহি শিও দেহি যশো দেহি কামনা কৰি কৰি তাত প্ৰথমে তেওঁলোকে কৰ্ম মাৰ্গত লিপ্ত হয়, আৰু শেষত গৈ সং ন্যাস হয়। সংগং ন্যাসং সন্ন্যাসং কবয়ো। অৰ্থাৎ যিদিনা গৈ সং মানে আশা, যিদিনা গৈ কব মোৰ হৈ গল আৰু নেলাগে প্ৰভু, মই সকলো পাই গলো আৰু মোক নেলাগে, মই একো আশাত বন্দী নহওঁ, সেইদিনা তেওঁ সন্ন্যাসী হয়। কৰ্ম মাৰ্গৰ সিদ্ধি লাভ কৰিলে কৰ্ম মাৰ্গত সন্ন্যাসী হয়। চাৰিটা খাপ তাত থাকে: জ্ঞান বিজ্ঞান তদং ৰহস্য। যেতিয়া জ্ঞানৰ পৰা বিজ্ঞান, বিজ্ঞানৰ পৰা তদং, তদঙৰ পৰা ৰহস্য প্ৰাপ্তি হলে উপাধি পায় সন্ন্যাসী। এয়া হল কৰ্ম মাৰ্গৰ তাৰমানে কথা। অবিদ্যাজনিত সুখ সত্য লোক আদি কৰি এই যে কলে যে প্ৰথমতে ধনং দেহি শিও দেহি যশো দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি এনেকৈ বিচাৰি গল, গৈ 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 শেষৰ বিচাৰটো কি হয়গে বাৰু? যে স্বৰ্গং দেহি মুখ্যম দেহি, এয়া শেষ বাঞ্ছা। তাত ভকতিৰ ৰস থাকিব নোৱাৰে। গতিকে এই জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হৈ যায় কৰ্ম মাৰ্গত, কিন্তু উপাধিটো পায় সন্ন্যাসী। তাৰ পিছত আপুনি চাব, বিদ্যা অবিদ্যাজন্য সুখে নিৰপেক্ষ হৈয়া কৰিল আপোন মন স্থিৰ। সকলো জগত ইটো বাসুদেৱ ময় মাত্ৰ পুৰুষাৰ্থ জানিবা জ্ঞানীৰ। এই জ্ঞানী মানে জ্ঞান মাৰ্গৰ কথা কলে, আগৰটো কলে কৰ্ম মাৰ্গৰ। কৰ্ম মাৰ্গৰ পুৰুষাৰ্থ এইটোহে কয়, কোনটো? কেৱল নিজৰ চিত অংগ শুদ্ধ কৰি লৈ একমাত্ৰ প্ৰভু ভগৱন্তৰ নামতে যেতিয়া মজি যাব, সেইটোহে আচল পুৰুষাৰ্থ কৰ্ম মাৰ্গৰ। কিন্তু সেইটো পুৰুষাৰ্থ তাৰমানে কৰ্মমাৰ্গী সকলে, সন্ন্যাসী সকলৰ সেই পুৰুষাৰ্থটো নহয় আচলতে। তেওঁলোকে যেতিয়া নাম অমৃত পান কৰি নিজে আনন্দময় হবগৈ নোৱাৰে, নোৱাৰাৰ কাৰণে সন্ন্যাসী হবগৈ নোৱাৰে আচলতে। গতিকে সেয়া পুৰুষাৰ্থ সেইটোহে যে সকলো সুখ ত্যাগ কৰি একমাত্ৰ ঈশ্বৰৰ নাম লব পৰাটোহে কৰ্ম মাৰ্গৰ পুৰুষাৰ্থ। আৰু তাৰপিছত জ্ঞান মাৰ্গৰ পুৰুষাৰ্থটোৰ কথা কলে, বিদ্যা অবিদ্যাজন্য সুখে নিৰপেক্ষ হৈয়া কৰিল আপোন মন স্থিৰ। সকলো জগত ইটো বাসুদেৱ ময় মাত্ৰ পুৰুষাৰ্থ জানিবা জ্ঞানীৰ। এই জ্ঞান মাৰ্গী সকলেও জ্ঞান বিজ্ঞান তদং ৰহস্য, ৰহস্য প্ৰাপ্তি হলে তেওঁলোকে উপাধি পায় যোগী বা জ্ঞানী। 4 শ্ৰেণীয়েই পঢ়ে, জ্ঞান বিজ্ঞান তদং ৰহস্য। এতিয়া গুৰুজনে কৈছে যে বিদ্যাজনিত মানে বিদ্যা অবিদ্যাজন্য সুখে নিৰপেক্ষ হৈয়া কৰিল আপোন মন স্থিৰ।
তেনে বিদ্যা শব্দৰ অৰ্থ হ'ল নানা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা তাৰমানে পূজা কৰা, আৰু অবিদ্যা বুলি কওঁতে কাক কয়? কেৱল দেৱতা উপাসনা কৰাটোক অবিদ্যা বুলি কয়। এতিয়া সেই বিদ্যা অবিদ্যাৰ জন্য যি সুখ হয়, বিদ্যা আৰু অবিদ্যাৰ জন্য অৰ্থাৎ কৰ্মকাণ্ড কৰি যদি কোনোবাই কিবা সুখ পায় বা দেৱতা উপাসনা কৰি পেলাইও সেয়া স্বৰ্গলৈ খন্তেকৰ কাৰণে যাব পাৰে। এতিয়া এইটো আশা কৰিব হাক দিছে জ্ঞানীসকলৰ পুৰুষাৰ্থ হ'ব লাগে যে বিদ্যা অবিদ্যাৰ জন্য বিদ্যা অবিদ্যাৰ দ্বাৰা পাব পৰা সুখবোৰ ভোগ কৰাটোৱেই জ্ঞানীজনৰ পুৰুষাৰ্থ নহয়। তেওঁৰ পুৰুষাৰ্থ হ'ব যে গোটেই জগতকে বাসুদেৱময় দেখিব পৰাটোহে যোগীজনৰ পুৰুষাৰ্থ বুলি কোৱা হ'ল ইয়াত। তাৰপিছত সমস্ত জগতৈক, তাৰ পিছত ক'লে ভক্তি মাৰ্গৰ পুৰুষাৰ্থ। চাব দেই কথাটো, প্ৰথমতে কৰ্ম মাৰ্গৰ পুৰুষাৰ্থ, দ্বিতীয়ত ক'লে জ্ঞান মাৰ্গৰ পুৰুষাৰ্থ, 3 নম্বৰত ক'লে ভক্তি মাৰ্গৰ পুৰুষাৰ্থ। এই তিনিটা মাৰ্গৰ কথা এয়া কৈ আহিছে যে সমস্ত সুখক তেজি পুৰুষোত্তমৰ প্ৰেম ভকতিক কৰিল আশ্ৰয়, ভকত খবৰ এৰি পুৰুষাৰ্থ মনোনীত, আনো সুখ অধিকে পাৱয়। ভকত সকলৰ কি পুৰুষাৰ্থ বুলি ক'লে? পুৰুষাৰ্থ মনোনীত, সমস্ত সুখক তেজি, হয় আমাক একো নালাগে। যিসকল ভকত তেওঁলোকে নমাগহ সুখ ভোগ নালাগে মুকুতি বুলি কয়, কিন্তু তথাপিতো ভগৱন্তই তেওঁক দিয়েই থাকে। বলিয়ে একো নালাগে বুলি ক'লে মোক একো নালাগে, কিন্তু বলিয়ে দিব্য ভোগ যতে কয় আপুনি লবই লাগ। বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ, অনুৰাগ নাই। ভকতৰ পুৰুষাৰ্থ সেইটোহে যে প্ৰহ্লাদক ক'লে লৈও বৰ তোৰ অভিমত, কিন্তু প্ৰহ্লাদে ক'লে তোমাৰ অকাম ভৃত্য আমি। এই বুলি কোৱাৰ পিছতো কি কৰিলে? তথাপিতো ইটো মনন্তৰ হৈয়া থকা দৈত্যৰ ঈশ্বৰ, ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। তেনে নুখুজিলেও দিলে নে নাই? ভুকুতি মুকুতি চব পালে। এই কথাটোকে কৈছে যে ভকত সকলে সকলো সুখ ত্যাগ কৰি মাত্ৰ ভকতিত মজি যায়, কিন্তু ভুকুতিও মিলি থাকে। দিব্য ভোগ যতে কওঁ আপুনি লবই লাগ, বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ। ভগৱন্তৰ চৰণত আমি বিক্ৰয় গলো যেতিয়া আমাৰ বাৰু চিন্তা কৰা কি দৰকাৰ? তেওঁ কেনেকে প্ৰতিপাল কৰিব লাগে কৰিবই। গতিকে এইয়া হ'ল আমাৰ ভকতৰ পুৰুষাৰ্থ। এতিয়া এই কথাটো কি হ'ল চাওক, প্ৰথমতে ক'লে কৰ্মকাণ্ডীয়, তাৰমানে কৰ্ম মাৰ্গৰ পুৰুষাৰ্থ, দ্বিতীয়ত ক'লে জ্ঞান মাৰ্গৰ পুৰুষাৰ্থ, 3 নম্বৰত ক'লে ভকতৰ পুৰুষাৰ্থ। 3টা মাৰ্গত 3টা পুৰুষাৰ্থ। আৰু তাৰপিছত এতিয়া কব যে কৰ্ম মাৰ্গত বিধিৰ কিংকৰ কাহানী গুচিব, মুমুক্ষু জনৰ যেবে অবিদ্যা জনিত সুখে, বিৰকতি ভৈল অতিশয়, কেৱলে আত্মাত্ম মাত্ৰ কেৱল সদায় ৰমণ কৰে, তেবে বিধি কিংকৰ গুচয়। অৰ্থবোৰ চাওক, ভালকে অনুধাৱন কৰিবলৈ চেষ্টা কৰি চাওকচোন কথাটো কি কৈছে। মুমুক্ষু মানে কৰ্ম মাৰ্গীজন, যিজন সন্ন্যাসী হব বিচাৰে, মুক্তি বিচাৰি পেলাই আশা কৰে, সেইকাৰণে মুমুক্ষু মাৰ্গও কয়। সেইটো মুমুক্ষু জনৰ যেবে মুমুক্ষু জনৰে অবিদ্যা জনিত সুখে, বিৰকতি ভৈল অতিশয়। অবিদ্যা জনিত সুখ সত্যলোক আদি কৰি বুলি কৈছে দেই। অবিদ্যা জনিত সুখ সত্যলোক আদি কৰি আত্মনিৰপেক্ষ
নিৰন্তৰ কেৱলে চিদাঙ্গ শুদ্ধিকৰণে সে মাত্ৰ জানা পুৰুষাৰ্থ মুমুক্ষু জনৰ। এতিয়া আমাক কি কলে পুৰুষাৰ্থ, প্ৰথম সেয়া ভকত পুৰুষাৰ্থ কলে, আকৌ এতিয়া কলে মুমুক্ষুজনে যেতিয়া বিদ্যা অবিদ্যাজন্য সুখবোৰৰ পৰা মনটোক আঁতৰাই আনিব, আনি কেৱল আত্মাত যিদিনা ৰমণ কৰিব সেইদিনা তেওঁ বিধিৰ কিংকৰ গুচিব। তাৰ মানে কথাটো কি কৈছে চাওক, কৰ্মমাৰ্গীজন কৰ্মকাণ্ড কৰি কৰি গৈ জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হোৱাৰ দিনাহে তেওঁ বিধিৰ কিংকৰ গুচে। তাৰ আগলৈকে তেওঁ বিধি মানি গৈ থাকিব লাগিব। তাৰ পিছত কব জ্ঞান মাৰ্গৰ পুৰুষাৰ্থ। অবিদ্যা জ্ঞাননিষ্ঠ জনে বিদ্যা অবিদ্যা জনিত দুয়ো সুখে বিৰপতি ভৈল যেবে বাসুদেৱ ময় মাত্ৰ দেখয় জগতইতো বিধিৰ কিংকৰ গুচে দেৱে। জ্ঞান মাৰ্গীজনে সেই সাধনা কৰি গৈ থাকিব লাগিব। আসন প্ৰণায়াম এইদৰে কৰি কৰি সাধনা কৰি কৰি যিদিনা সাধনাত ফল ধৰিবগৈ, যোগী হবগৈ, সেইদিনা তেওঁ বিধিৰ কিংকৰ গুচিব। অৰ্থাৎ সাধনা কৰিবলৈ সেইদিনাৰ পৰা তেওঁ দৰকাৰ নাই। যিদিনা তেওঁ ব্ৰহ্মজ্ঞানী হৈ গল তেতিয়ালৈকে বিধান মানিব লাগে। বিধিৰ কিংকৰ ধৰ্ম জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ। এতিয়া আমাৰ ভক্তি মাৰ্গৰ কথা কি কলে চাও, পুৰুষ প্ৰেম ভকতি সুখক মাত্ৰ নিশ্চয় কৰিল যিটো জন, শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। ইমান পৰিষ্কাৰকৈ যেতিয়া নিজৰ পৰিচয় আমি লব লাগে, আমি কোনটো মাৰ্গত নাম লগাইছো। তন্ত্ৰ মন্ত্ৰৰে অগ্নি পূজা কৰি আহুতি দি পেলাই আমি সন্যাসী হোৱা মাৰ্গত নাম লগাইছো জানো? নাই লগোৱা। নে আমি যোগ সাধন কৰি নিৰ্গুণ ব্ৰহ্ম চিন্তা কৰা পথটোত নাম লগাইছো জানো? নাই লগোৱা। আমাৰ ক'ত? আমি ভকতি মাৰ্গ। ভকতি মাৰ্গত জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হলে উপাধি পাই ভকত। গতিকে আমি এতিয়া নিজৰ এইটো আমাৰ দক্ষতা থাকিব লাগে। আমি নিজে জানিব লাগে মই কোনটো মাৰ্গৰ ভকত। মই সন্যাসী হব বিচাৰো নে যোগী হব বিচাৰো নে ভকত হব বিচাৰো। আকৌ যদি সন্যাসী হব বিচাৰো তেতিয়াতো মই বিধিৰ কিংকৰ ধৰ্ম কৰিব লাগিব। আৰু যদি যোগী হব বিচাৰো সাধনা ব্যায়াম সমাধি এইবোৰ কৰিব লাগিব। গতিকে আমি কৰো জানো? নকৰো। গতিকে আমাক জ্ঞান লাগিবই। এইদৰে তাৰমানে জ্ঞান নহলে ভকতি কেনেকে হব, এই বিভ্ৰাট ব্যাখ্যা কৰে। জ্ঞানটো দেখোন ভক্তি মাৰ্গত আছে। জ্ঞান বিজ্ঞান তদং ৰহস্য। প্ৰথমে জ্ঞানেই, তাৰপিছত বিজ্ঞান। জ্ঞান কি? এই শাস্ত্ৰ পঢ়িলো, মুখস্থ হল, আনকো কব পৰা হলো, সেইটো জ্ঞান। সেই যিটো আনক কৈছো, কবলৈ গৈছো, সেইটো যেতিয়া নিজে নিজৰ জীৱনত ব্যৱহাৰ কৰিম তেতিয়া বিজ্ঞান হব। আৰু যেতিয়া বুজি পাম অৰ্থটো তেতিয়া বিজ্ঞান হল। আৰু যেতিয়া নিজৰ জীৱনত প্ৰয়োগ কৰিম তেতিয়া তদং হব। আমি সেইটোত মিলি গলো। আৰু তাৰপিছত যেতিয়া তদং হৈ যাব, অৰ্থাৎ তাক ব্যৱহাৰ কৰিলো, সেই কৰ্মৰ ভকতিৰ ফল আমি পামেই। সেয়া হলগৈ ৰহস্য। জ্ঞান বিজ্ঞান তদং ৰহস্য। এতিয়া আমাৰ পৰিষ্কাৰ হব লাগে। কথাটো ঘোষাই পৰিষ্কাৰ কৰি দিছে, তোমালোকে শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচিলা। গতিকে কৰ্মকাণ্ড লাগে নে নালাগে প্ৰশ্ন কৰা দৰকাৰ নাই। জ্ঞান মাৰ্গ আমাক লাগে নে নালাগে, জ্ঞান নহলে ভকতি কেনেকে হব, এইবোৰ বিভ্ৰাট ব্যাখ্যা কৰে মানুহে। অৰ্থাৎ জ্ঞান মাৰ্গতো নালাগে বুলি কৈছে আমাক। আমাক জ্ঞান নালাগে বুলি কোৱা নাই। কাৰণ 4টা শ্ৰেণীৰ প্ৰথমটো জ্ঞানেই। জ্ঞান বিজ্ঞান তদং ৰহস্য।
কৰ্মৰ জ্ঞান, কৰ্মৰ বিজ্ঞান, কৰ্মৰ তদং, কৰ্মৰ ৰহস্য, সন্ন্যাসী। জ্ঞানৰ জ্ঞান, জ্ঞানৰ বিজ্ঞান, জ্ঞানৰ তদং, জ্ঞানৰ ৰহস্য, যোগী। অৰ্থাৎ জ্ঞান মাৰ্গৰ সেয়া উপাধি যোগী। ভক্তিৰ জ্ঞান, ভক্তিৰ বিজ্ঞান, ভক্তিৰ তদংগ, ভক্তিৰ ৰহস্য, সেইজন ভকত। গতিকে আমি জানিব লাগে আমি ভকত হোৱা বাটটোত লগালো নে নাম, নে সন্ন্যাসী হোৱাটো নে যোগী হোৱাটো। ইমান পৰিষ্কাৰকে আমাক কৈ দিয়াৰ পিছতো আকৌ জ্ঞান নহলে ভকতি কেনেকে হব, এই এনেকুৱা অৰ্থ বিভ্ৰাট ঘটাই বহুতে। সেইকাৰণে এই কথাষাৰ কলো। আৰু আপোনালোকে কথাবোৰ মন কৰিব, মই তাৰ কাৰণে কৈছো এই কথাখিনি। তাৰপিছত আৰু এটা আপোনালোকে চাব, এই আছিলে কি, মই ঘোষাজনা চাই লৈছো দেই। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ মাধৱ। সেই হেৰি ঘোষাজনা তাৰমানে মাধৱে কহন্ত অৰ্জুনত, কথাটো চাব। মাধৱে কহন্ত অৰ্জুনত, শুনা ইটো পৰমাৰ্থ তত্ত্ব, ভকত এসমৰ মহিমা জানে নিশেষ, তত্ত্ব ৰূপে সখী জানি মোক, তৰিবা দুৰ্ঘৰ দুখ শোক, অন্ত কালি গয়া আমাত হৈ প্ৰৱেশ। এই ঘোষাজনাৰ অৰ্থ টানি আজুৰি তত্ত্ব জানিবই লাগিব। এতিয়া আপোনালোকক মই কথাটো পৰিষ্কাৰ কৰি দিছো, চাব। ব্ৰহ্মতত্ত্ব ৰূপে কোনেও জানিব নোৱাৰাৰ কাৰণেই অৱতাৰবাদৰ সৃষ্টি হ'ল। নিৰ্গুণ তত্ত্ব, নিৰঞ্জন তত্ত্ব উপলব্ধিৰ অতীত। সেইকাৰণে প্ৰয়োজন হ'ল তুমি প্ৰভু নিৰ্গুণ, নিৰ্গুণ তত্ত্ব হৈ থকা নাই তুমি। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। নিৰ্গুণ হৈ জীৱ পুৰি গুণ গায়। যদি ঈশ্বৰ তাৰমানে নিৰ্গুণেই হৈ থাকে, তেতিয়া গুণ ক'ৰ পৰা হ'ব? গুণ কেনেকৈ গাব? গতিকে গুণৰ কাৰণে ভগৱন্ত সগুণ হবই লাগিব। গতিকে যিটো তনু তজুৱাগে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ জানা স্বৰূপত। যে কৃষ্ণ সগুণ হল, সেয়ে ব্ৰহ্মতত্ত্ব। আলো ভাই চলো আইস যায় বৃন্দাবনে, কেলে জিৰস মিলিছে বৃন্দাবনে, সুখ নাহিকে ত্ৰিভুৱনে। আৰু শুনলো পণ্ডিত, হৰি গুণ সেৱা ৰখে স্থিৰ পৰচিত। তিনি গুণময় বেদ পন্থ পৰিহৰা, গোৱালীৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা। এই নিৰ্গুণ ব্ৰহ্ম বাদ দিয়া। গোৱালীৰ ঘৰত ব্ৰহ্ম চিনি ধৰা। তোমালোকৰ ব্ৰহ্ম চকুৰে নেদেখা, হাতেৰে চুব নোৱাৰা, কিন্তু আমাৰ ব্ৰহ্ম আকৌ উৰুখলে জাৰে বান্ধি থৈ আছা টানি। আমাৰ ব্ৰহ্ম কৃষ্ণ। এতিয়া আপোনালোকে চাওক, এই কথাষাৰ কোনে কৈছে? নিৰ্গুণে কথা কব পাৰে জানো? মাধৱে কহন্ত অৰ্জুনত, অৰ্জুনক কৈছে নে নাই? কৈছে। কোনে কৈছে? কৃষ্ণই কৈছে। কৃষ্ণ অৱতাৰ হয় নে নহয়? বোলে হয়। তেতিয়া কৃষ্ণই কৈছে মোক জানিলে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ। এই কথাটো কৃষ্ণই কি তত্ত্ব তাতকৈ আৰু তত্ত্ব সুকীয়াকে কব লাগে নেকি? তত্ত্ব ৰূপে সখী জানি মোক, সখী শব্দটো লগাই দিছে। তুমি কি তত্ত্ব বিচাৰি ফুৰিছা? নিৰ্গুণ তত্ত্ব বিচাৰি তুমি পাব নোৱাৰা।
মই সমস্ত তত্ত্বৰ অধিকাৰী মই, মোক জানিলে সকলো তত্ত্ব জনা হৈ গল। তুমি মোত ভকতি কৰা, মোকে মাত্ৰ সৰে দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে ভজা মাত্ৰ মোকে। ইয়াতকৈ আৰু ডাঙৰ তত্ত্ব কিবা লাগে নে আমাক? কিন্তু এই ঘোষা জনাত টানি আজৰি কব যে নাই, তত্ত্ব বিচাৰিব লাগিব। গতিকে যিসকলে বৰকৈ তত্ত্ব বিচাৰি থাকিলে কিন্তু ভকতি নহয় দেই, এই কথা সাৰ কৈ দিলো। কাৰণ সন্দেহ থাকে, সন্দেহ থাকে। তত্ত্ব বিচাৰিলে বৰকে সন্দেহ থাকি যায় তাত, যে হবনে নহব এইটো, আকৌ কেনেকুৱা কি কথা। তত্ত্ব জানিলে বিভীষণ বীৰ বৃষ প্ৰভা বুলি বান, জাম্বন্ত জটায়ু সুখ দিব হনুমান, মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলা ধাৰ, ব্ৰজবাসী দ্বিজপদ গোপী অনাচাৰ, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, নজানয় তত্ত্ব এক শাস্ত্ৰ এক তত্ত্ব ভেদ, কেৱল সাধুৰ সংগে পাইলে মোৰ গতি। এই কথাটো মিছা নেকি? অজা মিলে নাম লৈ গতি পোৱাটো মিছা নেকি? অনিচ্ছাটো অগণি পলে বুলি গুৰুৱে চিঞৰি চিঞৰি কৈ থৈ যোৱা কথাবোৰ আমি বিচাৰি এতিয়া বিশ্বাসৰ বাহিৰলৈ গলগে নেকি, যে তত্ত্ব বিচাৰিলেহে হব? যেতিয়া তত্ত্ব বিচাৰি ফুৰিব ভকতি নহব। কিন্তু এইটো খাটাং কথা। আমাক গুৰুৱে দিলে মাটি আৰু শিছে ধৰিব আতি। যদি বিশ্বাসেই নাই যে তত্ত্ব জানিলেহে গতি পাম, তেতিয়া নাম লৈ গতি নাপায় আৰু। কিন্তু আমাক সেইটো কৈছে জানো? গুৰুজনে প্ৰচাৰ কৰি পেলাই সেইটো কৈছে নেকি? কত কৈছে এই কথাটো? কিন্তু এই কথাষাৰ ইয়াতে আপোনাৰ উলিয়াই লৈ পেলাই কব যে এই চোৱা, তত্ত্বৰূপে জানিবই লাগিব। আৰু কোনে কৈছে? কৃষ্ণ। কৃষ্ণ কি তত্ত্ব? সগুণ তত্ত্ব নে নিৰ্গুণ? বোলে সগুণ তত্ত্ব। তেওঁ মোক জানিলে হল বুলি কৈছে। বেদৰ কথাও অৰ্জুনক কৈছে, বেদ হৈছে সৰ্বে অহমেব বেদ, বেদান্ত বেদ বিদেৱ স্বহম। কি বেদ কৰি আছা? মই যিটো কৈছো সেইটোৱেই বেদ। বেদৰ দ্ৰষ্টা মই, বেদৰ স্ৰষ্টা মই। তুমি কাৰ কথা? ত্ৰৈগুণ্য বিষয়া বেদা, নিশ্চয় গুণ ভবাৰ্জন, নিৰ্দণ্ড নিত্য স্বতস্থ নিৰ্যোগক্ষম আত্মমান। তিনি গুণময় বেদ শাস্ত্ৰ যত যত, তাহাৰ বিহিত মানে অসত্য সমস্ত। তাকতে যি যেবে দেশ অৰ্পিলে কৃষ্ণত, তাকেহে কেৱলে সত্য মানা মনত। আমি কৃষ্ণত শৰণ ললো, নামত শৰণ ললো, ভকতত শৰণ ললো। লোৱাৰ পিছত আমি বাৰু এই আনন্দ। নাৰদে কি তত্ত্ব বিচাৰি ঘূৰি ফুৰিছিলে? অহৰহ নাৰদে কি কৰিছিলে? আৰু তেওঁ যেতিয়া কৃষ্ণক ধ্যান কৰোতে ভাগৱতৰ প্ৰথম ব্যাসক ভাগৱত কওঁতে নাৰদে নিজৰ জন্মৰ কথা কৈছে, যে মই ইমান ধুনীয়া ধুনীয়া কথা শুনি আছিলো, তেওঁলোক গুচি গল, মই কান্দি কান্দি গলো। তেওঁলোকে মোক মৰম কৰি এটা মন্ত্ৰ দিলে, ঈশ্বৰৰ ৰূপ বৰ্ণনা কৰিলে, ৰূপটো চাই চাই মই ধ্যান কৰিলো। অলপ দেৰি পিছত নাইকিয়া হল, তাৰপিছত কান্দি কাটি হাইৰাণ হলো। তাৰপিছত আকাশত বচন শুনিলো, মোক লাগি এৰি উপবালক ক্ৰন্দন, নেকান্দিবা। এই তথ্য তুমি তেনেকৈ এতিয়া বুজি নাপাবা। কেলে? যে নতু গুচা সম্মুখে মনৰ মূল যত, তত্ত্ব জানিবলৈ মনৰ মলি গুচাব লাগিব। আৰু তেতিয়াহে তুমি মোক ফটফটীয়াকৈ দেখা পাবা। গতিকে তোমাক এটা ঔষধ দি দিছো, এইটো ব্যৱহাৰ কৰা। মোৰ গুণ নাম মত কৰিবা কীৰ্তন, পাইবা আৰু জন্মত সদায় দৰ্শন। গতিকে এতিয়া আপোনাৰ সবে চিন্তা কৰক কথাটো, যে ইয়াত কি তত্ত্বৰ কথা কলে? ভগৱন্ত কৃষ্ণ এইটো সগুণ তত্ত্ব আৰু সগুণ ভকতি। আমাৰ গোপীসকলে যি ভকতি কৰিছিলে, নিষ্কাম ভকতি, যে কামনা একো কৰিব নালাগে, আৰু ভগৱন্তই ভকতৰ কামনা নিশ্চয় পূৰ্ণ কৰিব। তেওঁ জানে এই কথাখিনি। তাৰ পিছত গৈ আপোনাৰ 500
98 নম্বৰ ঘোষাত আকৌ লগাই দিয়ে গণ্ডগোল। যে কি লগাই দিলে যে অবিৰক্ত ভকতৰ বেদলংঘী 12 দোষ জানিবাহা ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল তাৰ একো নাহিকে নিৰ্ণয়। এই ঘোষাত ইমান সুন্দৰকৈ কথা বুজাই নিলে শেষত গৈ সেয়া কি বুলি কলে আমাক? অবিৰক্ত ভকতে বেদ উলংঘা নকৰিবা। যিসকল পৰম বিৰক্ত তেওঁলোকৰ কাৰণে নিৰ্ণয় নাই। পৰম বিৰক্ত সকলে সেইটো নামানিলেও হয়। এতিয়া দ্বিতীয় আমাৰ আহি গল সন্দেহ, আৰে আমি এইটো অবিৰক্ত, গতিকে আমি যেতিয়া অবিৰক্ত আমি বেদ কেনেকে মানিম? এতিয়া আমিতো অবিৰক্ত ভকতে বেদ উলংঘা কৰিব নাপায় বুলি কৈছে। গতিকে আপুনি হাবাথুৰি থুই খোৱা দৰকাৰ নাই। মই কৈ দিলো মহাপুৰুষে ইমান সুন্দৰকৈ সজাই থৈছে ঘোষা, মাত্ৰ অকণমান ধ্যান দি চাওক। বলতাই প্ৰশ্ন কৰক, গুৰুজন আমিয়ে অবিৰক্ত, আমি বেদ কেনেকৈ মানিম আমাক কৈ দিয়ক। তলৰ ঘোষাজনাত কৈ দিলে, কি কলে? তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰোধী কৰ্ম কৰে। তেতিয়ালৈকে তোমালোকে কৃষ্ণ ভকত হব খুজিছা, ভক্তি পন্থত নাম লগাইছা, তেতিয়ালৈকে তোমালোকে তাৰমানে কৰ্ম কৰি গৈ থাকা। কি কৰ্ম? ভক্তি অবিৰোধী কৰ্ম কৰিবা। তাৰ মানে ইয়াত আৰু এটা স্পষ্ট হল নে নাই যে বেদত ভক্তি বিৰোধী কৰ্ম আছে, অবিৰোধী কৰিবা বুলি কৈ দিলে। তেতিয়ালৈকে ভক্তি সিদ্ধ হওঁতে সহায় হোৱা ভক্তিৰ অবিৰোধী কৰ্মবোৰ তোমালোকে কৰি যাবা। আৰু যেতিয়া গৈ কৃষ্ণ কথাত ৰত হবা, সেইদিনা অবিৰোধী কথাবোৰত তোমাৰ জ্ঞানৰ বিৰোধী হব। যেবে ভৈলে কৃষ্ণ কথাৰত নিপ্ত নৈমিত্তিক আদি যত কথাৰ বিৰোধী জানিয়া সবে তেজয়। অৰ্থাৎ তোমাৰ যিটো জ্ঞান হবগৈ সেইদিনা তুমি এইটো কৰিব নালাগে। এতিয়া অবিৰোধী কৰ্ম বুলি কওঁতে কিজনী আমি আকৌ যদি কাম বুজি নাপাম, যে যিদিনা তুমি কৃষ্ণ কথাত ৰত হব সেইদিনা অবিৰোধীবোৰো বিৰোধী হব। এতিয়া সেই অবিৰোধীবোৰ শব্দটোৰ ঠাইত কি লগাই দিলে? নিত্য নৈমিত্তিক আদি যত। কিমান সুন্দৰকে বুজাইছে আমাক চাব। আমি যেতিয়া শৰণ লওঁতে আমাক কয় যে তোমালোকে অহৰহ ঈশ্বৰৰ নাম লব লাগিব, অভ্যাস কৰিবা, নিতৌ গুৰু সেৱা কৰিবা, ৰাতিপুৱা কৰিবা, গধূলি কৰিবা, নিত্য কৰ্ম কয় সেইটো। নিতৌ কৰাটো নিত্য কৰ্ম। আকৌ নৈমিত্তিক ভাৱেও কৰিবা। আজি মাধৱদেৱৰ জন্মোৎসৱ বুলি নাম গালো, কৃষ্ণৰ জন্মোৎসৱ বুলি নাম গালো, বাৰ্ষিক বুলি নাম গালো, বিবাহ বুলি নাম গালো, আৰু হেৰিয়াৰ কাৰণে মৃতকৰ উদ্দেশ্যে নাম গালো। এইবোৰ নৈমিত্তিক কৰ্ম। কিমান নিমিত্ত লৈ নাম গাই থাকিবা। যেতিয়ালৈকে ঈশ্বৰক গোসাঁই ঘৰৰ আসনৰ পৰা হৃদয়লৈ আনি জগতলৈ লৈ যাব নোৱাৰা, তেতিয়ালৈকে সেই একে ঠাইতে গৈ বিচাৰি থাকিবা। কিন্তু মনত ৰাখিবা, দুবাৰহে গুৰু সেৱা কৰিব লাগে, নালাগে, অহৰহ কৰিব লাগিব। কিন্তু আমিতো বৰ্তমান অহৰহ ঈশ্বৰৰ নাম নাহে, গতিকে সেইকাৰণে আমি দুবাৰ কৰো, নিতৌ দুবাৰ কৰো। কিন্তু দুবাৰেই কৰি থাকিম নে? কাহানিকৈ জগতলৈ ঈশ্বৰক উলিয়াই আনিম আসনৰ পৰা। সদায় যদি আসনতে বিচাৰি থাকো, বহুত ঈশ্বৰ পাৰ হৈ যাবগৈ লাগিব আসনলৈ গোসাঁই বিচাৰি যাওঁতে। কেলে? কাৰণ আমাৰ সকলোতে ঈশ্বৰ জ্ঞান অহা নাই। নহা কাৰণে তাকে কৰি আছো আৰু। এতিয়া সেইটোৱে কৰি থাকি মানে অলপ আগবাঢ়ি যাব লাগিব, কিয়? ভাগৱতৰ পৰা গোসাঁই ৰূপটো হৃদয়লৈ লৈ আহা।
আৰু আনি তোমাৰ হৃদয়ৰ পৰা আনৰ হৃদয়তো সেই একেজনকে দেখিবলৈ চেষ্টা কৰা প্ৰথমতে। আৰু সেয়া চাওঁতে চাওঁতে গৈ নিজেও কৃষ্ণময় হৈ যাবা। আৰু যেতিয়া কৃষ্ণময় হবা তেতিয়া তুমি আৰু গোসাঁই ঠাইলৈ যাব নালাগে। তুমি য'তে থাকা তাতে নাম আহি থাকিব অহৰহ। লেট্ৰিনলৈ যাওঁতে পায়খানাত বহি থাকোঁতেও তোমাৰ নাম আহিব, কোনেও বাধা দিব নোৱাৰে। উশাহ নিশাহত নাম আহিব। সেইদিনা যদি তেওঁক কোৱা হয় গুৰু সেৱা কৰা 2 বাৰ, ৰাতিপুৱা এবাৰ গধূলি এবাৰ, তেওঁৰ বিৰোধী হ'বনে নহয় সেইটো? কাৰণ তেওঁ অহৰহ নাম গাই আছে। সেই কথাষাৰ কৈছে, যেবে ভৰিলে কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক। এই যে অবিৰোধী কৰ্ম ক'লে ভকতৰ নিত্য নৈমিত্তিক কৰ্ম। এই কথাখিনি ইমান সুন্দৰকৈ বুজাই দিলে আমাক। তাৰপিছত আৰু চাওক গুৰুজনে কেনেকৈ সজাইছে। তাৱত কৃষ্ণৰ ভক্তনৰে ভক্তি অবিৰোধী কৰ্ম কৰে, এইজনে আনিলে। তাৰ তলত কি আনিলে? কোনোবাই আকৌ নিত্য কৰ্ম পূজা কৰাটোও কয় নহয়, যজ্ঞ কৰাটো, পঞ্চযজ্ঞ কৰাটো নিত্য কৰ্ম বুলি কয়। গুৰুজনে আমাৰ কাটি দিছে, মই আকৌ সেইটো কোৱা নাই। কি লিখিলে তলত? সমস্ত তপক আচৰুক পৰোক পৰ্বতে উঠি যত তীৰ্থত ভ্ৰমুক পহুক বেদ নিশ্চয়। এই সোপা কথা কোৱা নাই আকৌ। যোগক জানুক জ্ঞান মাৰ্গৰ কথাও কোৱা নাই। মই হৰি ভক্তিৰ কথাহে কৈছো। তোমালোকে আকৌ নিত্য নৈমিত্তিক কৰ্মটো নি যাগ যজ্ঞ পূজা পাতল ধ্যানলৈ নিনিবাগৈ। তাৰপিছত আকৌ বোলে এইবোৰতো ব্যাসে কৰি থৈ গৈছিলে, সেয়া তোমালোকে চিন্তা নকৰিবা। এয়া ব্যাসে কোৱা কথাহে, মই মাত্ৰ সংগতি লগাই লিখি দিছো তোমালোকলৈ। তাৰ তলজনা ঘোষা আছে, ব্যাস নিগদতি লব্ধমতি শুনিও আনন্দে কৰ্ণপাতি তেওঁ উপদেশ ঊৰ্ধ্ব বাহু উচ্চ কৰি। হেৰা সেইজন ব্যাসেই যিজনে তোমালোকক কৰ্ম জ্ঞানৰ কথা দি বলিয়া কৰিছিলে, নিজেও বলিয়া হৈছিলে। সেইজন ব্যাসে নত শিৰে স্বীকাৰ কৰিলে, মোৰ ভুল হৈ গল, মই তোমালোকক সেইবোৰ মন্ত্ৰ দিছিলো। এই মানে মাত্ৰ মহামন্ত্ৰ, এইটো তোমালোকক মহামন্ত্ৰ দিলো। মহামন্ত্ৰ পোৱাৰ পিছত মন্ত্ৰ বিচাৰিবনে কোনোবাই? কোনে কৈছে? সেইজন ব্যাসেই কৈছে যিজনে কৰ্ম মন্ত্ৰ দিছিলে। আৰু এইটো সেইবোৰ লিখিহে দিছিলে। এইটো ঊৰ্ধ্ব বাহু হৈ চিঞৰি চিঞৰি কৈছে। ব্যাসনে লব্ধমতি শুনিও আনন্দে কৰ্ণপাতি তেওঁ উপদেশ ঊৰ্ধ্ব বাহু উচ্চ কৰি। ইয়াত কি সন্দেহ থাকিব ভকতৰ? অবিৰক্ত ভকত কোন? আৰু বিৰক্ত হলে কি হব? নিত্য নৈমিত্তিক কৰ্ম কি? বৈদিক কৰ্ম কোনবোৰক কলে? ইমান পৰিষ্কাৰ কৰি আনি এয়া তাৰমানে শেষত গৈ পেলাই একদম সামৰণি মাৰি দিলে। ব্যাস নিগদতি লোকে, এয়া ব্যাসৰ কথা, শপত খাই কোৱা কথা, ভাগৱত লিখাৰ পিছত কোৱা কথা এয়া। আগতে নামৰ কথা নকৈছিলে তেওঁ। গতিকে তোমালোকে সন্দেহ নকৰিবা। ইমান সুন্দৰ, ইমান প্ৰাঞ্জল, কিন্তু আমি কি কৰিছো? আমাৰ মনত সন্দেহ থাকিব নালাগে। গুৰুৱে দিলে মাটি, সিঁচে ধৰিব লাগে আতি। গতিকে অহৰহ গুৰুজনে আমাক কৈ আছে। আকৌ কেনেবাকৈ আমি নুবুজো বুলি ইমান চিৰিয়েলকে লিখিছে কথাবোৰ, দেখিছে নাই? যে ওপৰ জনা অৰ্থটো তলৰ জনাত ফাটি যায়, তলৰ জনাটো তাৰ তলত ক্লিয়াৰ কৰিছে। কিমান সুন্দৰ! এনেকুৱাকৈ কোনে সজাইছে? পৃথিৱীত এনেকুৱা ধৰ্মগ্ৰন্থ নাই। যে কি নহওক, মই আৰু